ৰূপহীয়াতৰ ছাইডৰীয়াত উত্তপ্ত পৰিস্থিতি। ভাৰতবৰ্ষ হিন্দুৰ দেশ বুলি কৈ হিন্দু যুৱকে এগৰাকী মুছলমান শিশুক প্ৰহাৰ কৰাৰ অভিযোগ। মুছলিম শিশু এগৰাকীক বেংগলী সম্প্ৰদায়ৰ লোকে মাৰপিট কৰা কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। বেংগলী সম্প্ৰদায়ৰ লোকে এয়া হিন্দুস্তান বুলি শ্লোগান দি মাৰপিট কৰাৰ অভিযোগ মুছলমান শিশুক। তপন নামৰ এগৰাকী যুৱকে সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। গৌতম পণ্ডিত নামৰ বিস্কুট বেকাৰী দোকানীয়ে শিশুক মাৰপিট কৰাৰ পিছত তপন নামৰ লোকজনে মুছলিমক মাৰপিট কৰা হ'ব এয়া হিন্দুস্তান বুলি মন্তব্য কৰাত সৃষ্টি হয় উত্তেজনাৰ। এয়া হিন্দু ৰাষ্ট্ৰ, আমাৰ চৰকাৰ চলি আছে, মুছলমানক মাৰপিট কৰা হ'ব, এই মন্তব্যৰ পিছতে সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ। ঘটনাস্থলীত ৰূপহীয়াত আৰক্ষী উপস্থিত হৈ শিশুক প্ৰহাৰ কৰা বিস্কুট বেকাৰীৰ মালিক গৌতম পণ্ডিতক আটক কৰে যদিও সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰা কালপিত তপনে পলায়ন কৰে। আৰক্ষীয়ে সাময়িক পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়ান ফাষ্ট নিউজ। সিহঁতে মানে ইয়াত সাম্প্ৰদায়িক সংঘাত এটা লগাব বিচাৰিছে। সিহঁতে আহি ইয়াত কৈ আছে মাৰিছে, আকৌ কৈ আছে যে নামাৰিমে, আমাৰ হিন্দু ৰাষ্ট্ৰ আমি মাৰিমেই। ইয়াত সাম্প্ৰদায়িক সংঘাত এটা লগাব বিচাৰিছে। ইয়াত বেছিভাগ ধৰ্মীয় মেৰুকৰণ মানে কৰিব বিচাৰিছে। ইয়াত মাইনৰিটি জনাংকটো বেছি, মুছলিমৰ জনাংকটো বেছি, সিহঁতৰ কম। সিহঁতে মানে ইয়াত মানে হিন্দু ৰাষ্ট্ৰ ধমকি দি আছে। সিহঁতে হিন্দু ৰাষ্ট্ৰৰ কাৰণে আমাৰ এতিয়া চৰকাৰ আমি মাৰিমেই, বহুত মানে সাম্প্ৰদায়িক ভাৱ আনিছে ইয়াত। তপন এইটো আপোনাৰ চেলুন চলাই নাপিত হয়, সেই কথাটো কৈছে। ক'ত হৈছিল ঘটনাটো? ঘটনাটো ইয়াত চাইদৰীয়া বজাৰত। মানে সৰু এটা বাচ্চা, বয়স খুব বেছি 9 বছৰমান হ'ব, মানে দুখীয়া ল'ৰা, মানে বন চন বস্তি বাৰীত বিক্ৰী কৰি খায়। আজি ল'ৰাটো সন্ধিয়াৰ আগতে বিকাৰত মাল কিনিবলৈ আহিলে। ল'ৰাটো কৈছে, বেকাৰী মালিকজনক কৈছে, দাদা আপুনি মালকেইটা গুন্তি কৰি দিয়ক। তো মালিকজনে মালকেইটা গুন্তি কৰি দিয়া নাই। তাৰপিছত ল'ৰাটো নিজেই ল'লে। লোৱাৰ পিছত মালিকজনে গুন্তি কৰিলে, দুটা মাল বেছি হ'ল। ল'ৰাটো কৈছে যে দুটা মাল বেছি হ'ল। দুটা মাল বেছি হৈছে কাৰণে ল'ৰাটোক এনেকুৱা পিটিছে, গোটেই আপোনাৰ ল'ৰাটো চালে গম পাব, মুখত পিঠিত মানে য'ত মন যায় তেনেকৈ পিটিছে সিহঁতে। এতিয়া আমি আহিছো, আহি পেলাই কি হয় তেনেকুৱা কথা। ইয়াৰ পিছত আপোনাৰ এটা আপোনাৰ তেখেতে বেংগলী ল'ৰা এটা, বেংগলী ল'ৰাটো দোকানৰ পৰা দৌৰি আহিছে, আহি পেলাই কৈছে এইটো হিন্দু ৰাষ্ট্ৰ আমি মাৰিমেই। এইটো কি কথা? সৰু ল'ৰাটো পিটিছে, এইটো মুছলিম ল'ৰা। আৰু যিটো ল'ৰা মাৰপিট কৰিছে এইটো বঙালী মানুহ, ব্যৱসায়ী মানুহ। আৰু যিটো ল'ৰা হিন্দু ৰাষ্ট্ৰ কৈ পেলাই পিটিছে সিও হিন্দু ল'ৰাই, কিন্তু সি ইয়াত নাপিতগিৰি কৰে। এইখিনি ঘটনাটো 9 বছৰমান হ'ব, 9 বা 10 বছৰ। আৰক্ষী উপস্থিত হৈছে ঘটনাস্থলীত। বৰ্তমান আৰক্ষী উপস্থিত হৈছে। আৰক্ষী কি তদন্ত কৰে, আমাৰ আৰক্ষীৰ ওপৰত আমি এইটোৱেই কাটৰভাৱে আহ্বান, এইটো আমাৰ উচিত বিচাৰটো কৰি দিব লাগে।